এনেকুৱা অটপালি বা উদ্ভণ্ডালিৰ ফলত হোৱা দুৰ্ঘটনা ভাৰতত বহুত বেছি। ভাৰতত প্ৰায় 1,60,000 জনৰো অধিক ব্যক্তি প্ৰতি বছৰে এই ধৰণে অভাৰ স্পিডিঙৰ ফলত মৰিব লগা হয়। এই গোটেই ঘটনাটো লৈ পেলাই আমি বহুত দুখিত, বহুত দুখ প্ৰকাশ কৰি আছো। কিন্তু তাতোকৈ আশ্চৰ্যজনক কেইটামান কমেণ্ট লৈ পেলাই মই আৰু বেছি চিন্তিত, আৰু বেছি দুখিত। এই কমেণ্টটো চাওকচোন। কেনেকুৱা ধৰণৰ মেণ্টেলিটিৰ মানুহে এনেকুৱা ধৰণৰ কমেণ্ট কৰিব পাৰে? কিমান ডাঙৰ বেমাৰ হ'লে এজন ব্যক্তিয়ে এনেকুৱা ধৰণৰ কমেণ্ট কৰিব পাৰে? এনেকুৱা অটপালি বা উদ্ভণ্ডালিৰ ফলত হোৱা দুৰ্ঘটনা ভাৰতত বহুত বেছি। ভাৰতত প্ৰায় 1,60,000 জনৰো অধিক ব্যক্তি প্ৰতি বছৰে এই ধৰণে অভাৰ স্পিডিঙৰ ফলত মৰিব লগা হয়। এই গোটেই ঘটনাটো লৈ পেলাই আমি বহুত দুখিত, বহুত দুখ প্ৰকাশ কৰি আছো। কিন্তু তাতোকৈ আশ্চৰ্যজনক কেইটামান কমেণ্ট লৈ পেলাই মই আৰু বেছি চিন্তিত, আৰু বেছি দুখিত। এই কমেণ্টটো চাওকচোন। কেনেকুৱা ধৰণৰ মেণ্টেলিটিৰ মানুহে এনেকুৱা ধৰণৰ কমেণ্ট কৰিব পাৰে? কিমান ডাঙৰ বেমাৰ হ'লে এজন ব্যক্তিয়ে এনেকুৱা ধৰণৰ কমেণ্ট কৰিব পাৰে?